আহি এই অসম পুলিচ মানে তেখেতৰ ভিজনত তেখেতে পৰিৱৰ্তন হৈছে মই প্ৰয়োগ কৰোঁ কায়া চিফ মিনিষ্টাৰ সাহেবক প্रण দিছিলোঁ যে বহুত দিন ভিতৰত আমি অসম পুলিচক ফাৰ্ষ্ট 5ত আনিম কিন্তু তেখেতৰ মাৰ্গদৰ্শনত আমি মিনিষ্টাৰ সাহেবৰ কাৰণেহে আছোঁ অসম পুলিচত চাকৰি আৰু ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া এটা সময় আছিল যেতিয়া পুলিচত চাকৰি এটা পাম বুলি কাৰোবাৰ লগত চিনাকি হ'ব লাগিব নহলে টকা পইচা আমি যোগাৰ কৰিব লাগিব আজি আমি টকা পইচাও দিব নালাগে কাৰো লগত চিনাকিও হ'ব নালাগে মাত্ৰ আমি কষ্ট আৰু পৰিশ্ৰম কৰিব লাগে আজি এই ৫,০০০ ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো ১ টকাও ঘোষ দিব নালাগে লাগে নেকি কোনোবাই ১ টকা দিছে নেকি চাকৰিৰ কাৰণে আজি আমি সকলোৱে ৩ বছৰ কষ্ট কৰাৰ পিছত মেৰিট আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো ৫ বছৰ আগতে ১০ বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন আমি কোনোবা বিষয়া কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন মাজত মানুহ থাকিলেহেঁতেন কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন 10 জনে চাকৰি পালেহেঁতেন 100 জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন অসম আৰক্ষীৰ আনন্দ অঞ্চল কনিষ্ঠবলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ধন্যবাদ এইবাৰ নুৰ চাহিব হকক অসম আৰক্ষীৰ আনন্দ অঞ্চলৰ ধন্যবাদ এইবাৰ গীতা লামা অসম আৰক্ষীৰ আনন্দ অঞ্চল কনিষ্ঠবল পদৰ নিযুক্তি ধন্যবাদ এইবাৰ শ্ৰীমতী জ্যোতি দেৱী অসম আৰক্ষীৰ ধন্যবাদ এইবাৰ ডিৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছৰ হাবিলদাৰ পদৰ বাবে বিকাশ টুমুহক আগ্ৰহী বুলি অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ শ্ৰী পাউজান চাংচানক ফান কৰিবলৈ আগ্ৰহী বুলি অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ শ্ৰীমতী ববিতা হাজৰিকাক জেইল বিভাগৰ শিক্ষক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আজি অসম আৰক্ষীৰ ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে আজিৰ দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্ঠবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ অহা ২-৩ দিনৰ ভিতৰতে
নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। বেছি ভাল লাগিছে মানে কি ক'ম আৰু ক'বলৈ পৰা নাই। তাৰপিছত বহুত কষ্ট কৰিছোঁ 2020 মানে 5-6 বছৰৰ পৰা কষ্ট কৰি আছোঁ, আজি ফল পাইছোঁ, মাকো লৈ আহিব পাৰিছোঁ, বহুত সুখী মই। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰিম। ইমান যে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি সম্পন্ন কৰিছে, আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে এই যে চাকৰি নিযুক্তি লাভ কৰিব পাৰিছে, তাৰ বাবে বহুত সুখী আমি। লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে এনেকৈ চৰকাৰখনে কাম কৰি যাওক, তাকে কামনা কৰোঁ। আমাৰ CM ছাৰে আজি আমাৰ 5,800 বা 818 জন ল'ৰা ছোৱালীক আজি এপইণ্টমেণ্ট প্ৰদান কৰিলে। আমি এপইণ্টমেণ্টখিনি ঘৰতো ল'ব পাৰিলোঁ হয়, কিন্তু আজি আমাৰ ইয়ালৈ অহাৰ এটা মুখ্য কাৰণটো হ'ল যে আমাৰ সকলোৰে এটা সপোন থাকে, মা দেউতাৰো এটা সপোন থাকে যে আমাৰ ল'ৰা ছোৱালীৰ এপইণ্টমেণ্টটো আমি ল'বলৈ যাম। তো সেইবাবে মই মা দেউতা আৰু মোৰ ডাঙৰ বাইদেউ লৈ আজি সৰুসজাই ষ্টেডিয়ামত আহিছোঁ এপইণ্টমেণ্ট ল'বলৈ। আৰু আমাৰ যোনটো নিযুক্তি প্ৰক্ৰিয়া আছিল এইটো সম্পূৰ্ণৰূপে নিকা হৈছে। সেইবাবে মই পোনপ্ৰথমে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম আৰু লগতে DGP ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিম। খুবেই ভাল লাগিছে আজি এনেদৰে সভা পাতি এনেকৈ এপইণ্টমেণ্ট বা নিযুক্তি পত্ৰ দিয়াৰ বাবে। এতিয়া যিহেতু আমাৰ পৰিয়ালৰ ভিতৰত এজন সদস্যই নিযুক্তি লাভ কৰিছে, তেতিয়া আমি নিজেই মানে ফিল কৰিছোঁ, অনুভৱ কৰিছোঁ যে ইয়াত কোনো ধৰণৰ বেমিজালি ঘটা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাজাৰ হাজাৰ শুক্ৰিয়া কৰিছোঁ যে তেওঁ আমাক আজি মাতি পিনা সন্মানটো দিলে। তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ক'বলৈকে আৰু ভাষা নাই। যিয়ে নহওক আমি নিজেই জ্ঞাত, 1 টকাও আমি দিয়া নাই কাকো। তেওঁ এতিয়া মোৰ সৰু ভাইটি নিজৰ কষ্টৰ বলত আজি এইখিনি পাবলৈ সক্ষম হৈছে। আগতেও আৰু পিছলৈকেও এনেকুৱা ল'ৰাবিলাক আগুৱাই আহিব লাগে, 1 টকাও খৰচ নোহোৱাকৈ চাকৰি পাইছে আৰু পাই থাকিব আৰু ভৱিষ্যতেও পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছে তেতিয়ালৈকে ভৱিষ্যতত এনেকুৱা চাকৰি হৈ থাকিব। চিন্তা কৰিবলগীয়া কোনো বিষয় নহয় বাৰু।